আমি আজি আপোনালোকক দেখুৱাম এখন বিশেষ প্ৰতিযোগিতা ৬০ বছৰৰ ঊৰ্ধৰ পুৰুষ আৰু মহিলাৰ মাজত অনুষ্ঠিত হৈছে এখন বিশেষ খোজকঢ়াৰ প্ৰতিযোগিতা গণৰাজ্য দিৱস উপলক্ষে নাজিৰাত অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতা আজি খোজকঢ়া প্ৰতিযোগিতাত প্ৰথম হৈছে কেনেকুৱা লাগিছে অনুভৱ ভাল লাগিছে খোজকাঢ়ি সমাগত গণৰাজ্য দিৱস এইবাৰ ভাৰতীয়ই উদযাপন কৰিব ৭৪ সংখ্যক গণৰাজ্য দিৱস গণৰাজ্য দিৱসৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যতো দেখা পোৱা গৈছে ব্যাপক প্ৰস্তুতি ২৬ জানুৱাৰীৰ দিনটোৰ বাবে এই দিৱসৰ উপলক্ষে নাজিৰাত ৬০ বছৰ ঊৰ্ধৰ পুৰুষ আৰু মহিলাৰ মাজত অনুষ্ঠিত হৈছে খোজকঢ়াৰ প্ৰতিযোগিতা ১৮ কিলোমিটাৰ চাইকেল চলাই আহি প্ৰথম স্থান লাভ কৰিলে শিৱসাগৰ বানমুখৰ ঘনকান্ত সন্দিকৈয়ে আৰু মহিলাৰ প্ৰথম স্থান লাভ কৰে টেঙাপুখুৰীৰ অঞ্জু সাধুনী ধৰে প্ৰায় ৭০ গৰাকীতকৈ অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে এই প্ৰতিযোগিতাত খোজকঢ়া প্ৰতিযোগিতাত প্ৰথম হৈছে কেনেকুৱা লাগিছে অনুভৱ ভাল লাগিছে খোজকাঢ়ি ঘৰ কোন জেগাত মোৰ ঘৰ টেঙাপুখুৰী এই দুৱাৰ গাঁৱৰ পৰা নাম আপোনাৰ মোৰ নাম অঞ্জু সাধুনীদাৰ আগৰ পৰা মানে এনেই খোজকাঢ়ি থাকোঁ ঘৰত আৰু এই পুখুৰী পাৰত ধৰি লওক ৫ পাক 10 পাক এনেকৈ সদায় ভাবোঁ আৰু মোক ক'ৰবাত এনেকৈ অনুষ্ঠান এটা পতা হ'লে মই মানে গ'লোহেঁতেন যোগ দিবলৈ এনেকৈ বুলি ভাবোঁ নাই নহয় তাৰপৰা আজি 3 বছৰমানৰ পৰা হৈছে আৰু অলপ মানে মোৰ মানে ইমান ভাল লাগিছে নহয় ভাবিব নোৱাৰাকৈ ভাল লাগিছে পজিশ্যন কি পালে আপুনি ফাৰ্ষ্ট হৈছোঁ ঘনকান্ত সন্দিকৈ ঘৰ আপোনাৰ ঘৰ শিৱসাগৰ বানমুখ শিৱসাগৰ মানুহ এতিয়া কেনেকুৱা লাগিলে আপোনাৰ অংশগ্ৰহণ কৰি অংশগ্ৰহণ কৰি ভাল লাগিছে মই 2000 চনৰ পৰা খেলি আছোঁ এতিয়াও নন ষ্টপ খেলি আছোঁ এতিয়াও খেলি আছোঁ এতিয়া কোকৰাঝাৰ খেলি আহিছোঁ এতিয়া বেংগলোৰ যাব লাগে যাব নোৱাৰোঁ পইচাৰ কাৰণে গতিকে ইয়ালৈ আহিলোঁ আৰু ৰাইজক শুভেচ্ছা দিবৰ কাৰণে আৰু বিশেষকৈ এটা কথা মই কৈ যাব পাৰোঁ এই খোজকঢ়াটো গোটেই ৱৰ্ল্ডৰ এটা বনৌষধি দৰৱ বুলি কৈছে ৱৰ্ল্ডৰ ১ নম্বৰ দৰৱ খোজকঢ়া এইটো আমেৰিকা অষ্ট্ৰেলিয়া হলেণ্ড লণ্ডন যিমান হয় ৱৰ্ল্ডৰ যিমান দেশ আছে এই খোজকঢ়াটো ১ নম্বৰ দৰৱ বুলি কৈছে তাৰমানে ডায়েবেটিছ আৰু চুগাৰ আৰু হাই প্ৰেছাৰ এই 3টা বস্তু এই ৱাকিং হলত থাকিলে আহিব নোৱাৰে মোৰ এতিয়া প্ৰেছাৰো নোজোখে চুগাৰো নাপায় ডায়েবেটিছো নাপায় আপোনাৰ কিমান বছৰ হ'ল এতিয়া মোৰ এতিয়া 70 হৈছে 70 সোমাইছে আপুনি কিমানখন খেলত এতিয়ালৈকে যোগদান কৰিছে মই এতিয়ালৈকে 2000 চনৰ পৰা খেলি আছোঁ মোৰ এতিয়া এই চাৰ্টিফিকেটখন হ'লে মই 100খন হ'ম 100খন খেলত যোগদান 100খন চাৰ্টিফিকেট হ'ব কিন্তু মোক এতিয়া সাংবাদিকে দেখি পোৱা নাই আৰু কোনো চৰকাৰেও মোক দেখি পোৱা নাই আজিলৈকে আপুনি 100খন খেলত একো সাহাৰ্য পোৱা নাই আৰু পেঞ্চনৰ কাৰণে লাগি আছোঁ আজি 4 বছৰ পেঞ্চনটোৱে বন্ধ কৰি দিলোঁ এতিয়া পেঞ্চন বন্ধ হৈ আছে আৰু আপুনি এতিয়া অকল খোজকঢ়া প্ৰতিযোগিতাতে অংশগ্ৰহণ কৰি আছে খোজকঢ়াটো মোৰ 1 নম্বৰ আৰু 10 কিলোমিটাৰ ৰাণটো 2 নম্বৰ 10 কিলোমিটাৰ ৰাণটো মই এছিয়ান খেলিলোঁ এছিয়ান খেলিছে কিমান চনত খেলিছিলে 2006 চনত 10 কিলোমিটাৰ ৰাণ আৰু দৌৰৰ প্ৰতিযোগিতাত মাৰাথনটো মই এতিয়ালৈকে 7 বাৰ মাৰিছোঁ 7টা মাৰাথন মই 3rd পজিশ্যন পাইছোঁ 7টা মাৰাথন মোৰ চাৰ্টিফিকেট আছে কি পৰ্যায়ত খেলিছে এইকেইটা 7টা মাৰাথন মানে এই ডিব্ৰুগড় চেঁচা তিনিআলি বা ছগেনি ফিল্ড হেৰি মাকুম তিনিআলি বা হেৰি ডিগবৈ জুবলি ষ্টেডিয়াম আৰু এই কি বগীবিল এতিয়া হেৰি কি তিনিআলি বুলি কয় কলাজান তিনিআলিৰ পৰা চিলাপথাৰ কলেজ ফিল্ড আৰু লালুক তিনিআলিৰ পৰা হেৰি লখিমপুৰ কমাৰ্চ কলেজ ষ্টেডিয়াম ফিল্ড 21 কিলোমিটাৰ চব থাৰ্ড হৈছোঁ আৰু হেৰিয়াৰ কোকৰাঝাৰৰ পৰা হেৰি কিখন চিয়াং ফিল্ডখন অ'পেনিং কৰি দিছে তাত মই থাৰ্ড হৈছোঁ